আমি ঘৰতে অকণমান শাক পাচলিৰ খেতি কৰিছোঁ। এয়া মই গুটিবোৰ তিয়াই থৈছোঁ। তিয়াই থোৱাৰ পিছত এনেকৈ ছটিয়াই দিছোঁ। ফল মূলৰ কাৰ্টুন এটাতো পালেঙৰ গুটি ছটিয়াইছোঁ। ঘৰত অহা 10 দিনেই হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ হোষ্টেললৈ। দুপৰীয়া সাঁজ ঘৰতে ধুনীয়াকৈ খালোঁ। খাই বৈ হোষ্টেললৈ আহিলোঁ। হোষ্টেল আহি পাই আকৌ আমি দুজনীমান ওলাই গৈছিলোঁ প্ৰতীক্ষা আৰু ঝৰ্ণাৰ বাবে গিফ্ট আনিব। ঝৰ্ণাৰ বাৰ্থডে আজি 2 দিনমান আগত গৈছিলে, মই ঘৰত আছিলোঁ নাপালোঁ, চ' তাইৰ কাৰণে গিফ্ট এটা লৈ আহিলোঁ। আৰু আজি প্ৰতীক্ষাৰ বাৰ্থডে, চ' তাইৰ কাৰণে এটা গিফ্ট লৈ আহিছোঁ। দুইজনীৰ বাবে মই একে গিফ্ট লৈ আহিছোঁ, আদি যোগী মূৰ্তি। সদায় মনত ৰাখিব পৰা বস্তু দিছোঁ। মোৰ 3, 4, 5টা হ'ব এইটো। ৱাও, থ্যাংক ইউ। তোমাৰ কাৰণ মোৰ এখন ফটো ফেভাৰিট তাই। থ্যাংক ইউ সাবিনা। ভাল লাগিছে। থ্যাংক ইউ ঝৰ্ণা। ৱাহ, বহুত ভাল লাগিছে, কালাৰটো বহুত ধুনীয়া লাগিছে, কালাৰটো